ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিটো অৰুণোদয় ৩.০ৰ বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয়। সমষ্টিটোৰ অন্তৰ্গত জামুগুৰি হাটৰ বহাগী মেলাৰ বাকৰিত অনুষ্ঠিত এই অনুষ্ঠানত সমষ্টিটোৰ প্ৰায় ৩০০ সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে। অৰুণোদয় ৩.০ৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, নদুৱাৰ ৰাজচক্ৰ বিষয়াকে ধৰি বিভিন্নজনে। উক্ত সভাত মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলি আগবঢ়োৱা ভাষণ উপভোগ কৰে উপস্থিত ৰাইজে। 0.0 এই আঁচনি আজি শুভাৰম্ভ হ'ল। অলপ আগতে আপোনালোকে দেখিছে যে গুৱাহাটীৰ পৰা লোকসভা ভৱনৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজি শুভ উদ্বোধন কৰিছে। এই আঁচনিখনৰ আপোনালোকে যদি চায়, আজি অৰুণোদয় 1+0, অৰুণোদয় 2+0, 2.0 আৰু এতিয়া 3.0 প্ৰত্যেকবাৰে তাত নতুন নতুন কিছুমান ৰিভিজন কৰা হৈছে। আৰু এতিয়া এইবাৰৰ আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল, আগতে যিসকল হিতাধিকাৰী আছিলে তেওঁলোকে আকৌ নতুনকৈ আবেদন কৰিব আৰু তেওঁলোকৰতো আমি এবাৰ চালি জাৰি চাম। এইকেইটা দিনৰ ভিতৰত যদি কোনোবাই চাকৰি লাভ কৰিছে, কোনোবাই যদি 4চকীয়া বাহন কিনিছে বা পোৱাৰ ক্ষেত্ৰত যিকেইটি যোগ্যতা আছে, সেই যোগ্যতাৰ যদি তেওঁলোকে বাহিৰলৈকে গৈছে, তেতিয়াহ'লে তেওঁলোকে স্বেচ্ছাই জনাব পাৰিব যে তেওঁলোকে এতিয়া হিতাধিকাৰী নহয়, বা আমি এবাৰ আকৌ সেইখিনি ভেৰিফিকেশ্যন কৰিম। আদাৰৱাইজ তেওঁলোকে আবেদন কৰিলে যিখিনি হিতাধিকাৰী আছে আৰু যিখিনি এই যোগ্যতাৰ মাপকাঠিৰ ভিতৰত পৰে তেওঁলোক আকৌ নিৰ্বাচিত হ'বই। কিন্তু নতুনকৈ আবেদন কৰাৰ কথাখিনি হ'ল, এইবাৰ অৰুণোদয় হিতাধিকাৰীসকল আধাৰ লিংক হ'ব একাউণ্টত, যাতে গোটেইখিনি বস্তু স্বচ্ছ হয়, ক্লিয়াৰ হয়। সেইকাৰণে গোটেইখিনি আজিকালি আপোনালোকে দেখিছে সকলো ট্ৰানজেকশ্যন আধাৰ বেছড হয়। গতিকে এটা ট্ৰান্সপাৰেঞ্চি অনাৰ কাৰণে চৰকাৰৰ যিটো প্ৰয়াস, সেইবাবে অৰুণোদয় 3.0 এটা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। আৰু ইয়াৰ ফলত আমি ইতিমধ্যে আমাৰ প্ৰত্যেকটো সমষ্টিত, আমি নদুৱাৰ সমষ্টিটো প্ৰায় আগতে আমাৰ এৰাউণ্ড 20,000 বেনিফিচিয়াৰী আছে। গতিকে ইয়াত এতিয়া হয়তো আৰু কিছু বেনিফিচিয়াৰী সংযোজন হ'ব, নতুন বেনিফিচিয়াৰী সংযোজন হ'ব আৰু পুৰণি বেনিফিচিয়াৰীখিনিও আকৌ নতুনকৈ এই বেনিফিট লাভ কৰিব সক্ষম হ'ব। আপোনালোকে আজি ইয়াৰ মিটিঙৰ পৰাই দেখিছে, আমি অনুমান কৰিছিলোঁ যে 2000মান আমি ইয়াত হেৰি হ'ব, কিন্তু ৰাইজ ইমান বেছি গোট খালে, ইমান প্ৰতিকূল বতৰ, ইমান প্ৰখৰ ৰ'দ স্বত্তেও ইয়াত প্ৰায় 4000মান মানুহ আহিছে। গতিকে চৰকাৰৰ এই আঁচনিটো, বিশেষকৈ অভিলেখী আঁচনিটোৰ প্ৰতি সকলো আকৃষ্ট আৰু আমি আশা কৰিছোঁ যে আঁচনিটোৰ সুফল ৰাইজে, প্ৰকৃত হিতাধিকাৰীসকলে লাভ কৰিব। ধন্যবাদ। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।